খোৱা টাইমত এইবিলাক ভাল একদম মানে মই ক'তো একো চাবলৈ নাই খোৱাটো মেইন। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আৰু আজি আপোনালোকৰ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। মানে বেলেগত গৈ দেখাব নাযাওঁ, ঘৰতে কিছুমান কাম কৰিম, সেইখিনি দেখাম। মানে ঘৰত মানে মই আছোঁ লখিমপুৰত, আৰু লখিমপুৰত আছোঁ দেৱজিতৰ ঘৰত। দেৱজিতৰ ঘৰত মানে কি আজি 15 দিন মানেই হ'ল থকা মই। সেই 15 দিনৰ মানে কি কেনেকুৱা কাম লগাইছে চাওক না। মানুহ থাকিবলৈ মাতি আনি পূৰা কামত লগাইছে, আৰু কি কামত লগাইছে আপোনালোকক দেখাম। আৰু এইখিনি যে দেখিছে, এইখিনি ইটা এইবিলাক কথা এইবিলাক চব মানে BSF হয়, মিস্ত্ৰী লগোৱা নাই। সেই 15 দিন থাকিবলৈ মাতি আনি কামত লগাইছে মোক। এনেকুৱাই মানুহ বলাই চাওক, আৰু নিজেও এয়া চাওক ৰাতিপুৱাৰ পৰা লাগি আছে নিজেও এই কামত। BSF হয়, মানে BSF হৈ পিনাই মিস্ত্ৰী লগোৱা নাই। মানে কি বুলি ক'ম এতিয়া, সেই তেল চোৱা নামত ক'বলৈ গ'লে চিপৰা বুলি ক'ব লাগিব। এতিয়া এইজন হৈছে BSF চিপৰা, আৰু বাকী যিখিনি মানে কাম কৰিম সকলো দেখাই থাকিম। আৰু বৰ্তমান ঘৰটো হৈছে দেৱজিতৰ ঘৰ এইটো চাওক। আৰু এতিয়া এইটুকুৰ পৰা আৰু সেই তালৈকে সেইখিনি আমি ইটা গাঠিম দেৱজিতে মই। আৰু প্ৰথমে এইখিনি চলিং পাৰি ল'লোঁ, ইয়াৰ ওপৰত বেছ মাৰিম। বেছ মৰাৰ পাছত আৰু ইয়ালৈকে যিহেতু ভেটি হ'ব, সেই ভেটিলৈকে প্ৰথমে ইয়াত যেনেকৈ মৰা আছে তেনেকৈ ইটা গাঠিম। ইটা গঠাৰ পাছত লিণ্টা হ'ব। লিণ্টা হৈছে মানে যি কৰোঁ আপোনালোকক দেখাই যাম, আপোনালোকে সকলো চাই যাব। পুৰা মছলা মিক্সত লগাইছে। চাওক কাম কৰাইছে কি চাওক, পকা কাম কৰা ভাত দিছে নাই, সেয়া পিঁয়াজ জলকীয়া মাছ আৰু নাই। আৰু আছে নাই কিবা কিবি ইয়াৰ লগত আৰু নাই বোলে। চাওক এয়া ভাত খাইছে। তই খালি নাই বোলে? খা নেকি আৰু নাখাওঁ? আৰু একো নাই বোলে। চাওক পকা কাম কৰাই ভাত খুৱাইছে এয়া মোক। আছে এয়া ভাজি আহিলে, তাৰপিছত সেইজনে নাই পূৰা খোৱাত ব্যস্ত। খোৱা টাইমত এইবিলাক ভাল একদম মানে মই ক'তো একো চাবলৈ নাই খোৱাটো মেইন। আৰু ককায়েকে পূৰা কামত লগাই থৈছে চাওক পোৱালিটো। আৰু এইখিনি ইটা মানে আগৰ ঘৰটো আছিলে, এই খুঁটাকেইটাও পুৰণা যিহেতু ইয়াত আগতে ইটা গাঠা আছিলে। সেই ইটাখিনি মানে ভালেই হৈ আছে, ভাল হৈ থকাৰ কাৰণে অলপ চফা কৰি ইয়াত ব্যৱহাৰ কৰা হ'ব। কাৰণ এতিয়া 500 ইটা এনেই পঠিয়াই দিব নোৱাৰি নহয় জানো, বহুত দাম যিহেতু। সেইকাৰণে এইখিনি ইটাও ব্যৱহাৰ কৰা হ'ব। সেইকাৰণে পোৱালিক চফা কৰিবলৈ লগাই আছে। আৰু এতিয়া মছলা ৰেডি হৈ গ'ল, আৰু লগতে ফৰ্মা ফিটিং কৰি হৈ গ'ল। ফৰ্মা ফিটিং হোৱাৰ পাছত এতিয়া আমি ঢালিম মছলা ঢলাৰ পাছত যেতিয়া শুকোৱাৰ পাছত আৰু যিখিনি কৰিম আপোনালোকক প্ৰত্যেকটো দেখাই আছোঁ। আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক হা। আৰু যিহেতু নতুন মিস্ত্ৰী, সেইকাৰণে পানী মছলাত কিমান দিব লাগে সেইটো নজনাৰ কাৰণে আকৌ অলপ দিবলগীয়া হৈছে। এতিয়া দিয়া হৈ গৈছে আৰু বৰ্তমান এইখিনি এতিয়া মছলা মাৰি জাষ্ট ঢালিমগৈ। আৰু সেই টিংটোত নাই নি কুখনত তিয়াই দিওঁ। কুখন মছলা মাৰিছে। 15 দিনৰ শাস্তি, 15 দিন খাবলৈ মাতি এয়া কাম কৰিছে। পকা কাম কৰা মোক মোৱাইছে। এয়া বহুত মনত পৰিছে ঘৰলৈ মোৰ কাইলৈ যামগৈ আকৌ। মই ইয়াত অকলশৰীয়া পাইছে, ঘৰৰ মানুহ কোনো নাই যে, অকলশৰীয়া পাই মোক কামত লগাইছে আৰু খাবলৈ দিছে। দেখিলে আপোনালোকে সুধা ভাত। সেয়া বেলেগৰ ঘৰত থাকিবলৈ মাতিলে কেতিয়াও নাহিব, খুব বেছি 2 দিন। দীঘলীয়াকৈ আহিলে এই অৱস্থাই হয় চবৰে। পোৱালিটো কি চৰাই পোৱালি নেকি? হে কি হয় এইটো? পাৰ আছে নি? অৱস্থা নাইকিয়া কৰিবলৈ লৈছে গোটেইটো। পাৰ চাই এই চিন নাইকিয়া কৰি পেলালে গোটেইটো, থেতেলিয়াই পেলালে। মায়ে কি বনাইছে? মিক্সাৰ নেকি? মিক্সাৰ খাবলৈ দিয়ে ন? অথনি ক'লো যে সুধা ভাত খোৱাৰ কথা। এইবাৰ চৰাই পোৱালি এনেই কি ভোম চৰাই পোৱালি হ'বলা এইটো। পৰা নাই পাৰ বুলি কৈছে। এতিয়া নেদেখিলোৱে নহয় কি আছিলে এইটো।
পাওঁ বুলিয়ে খাব লাগিব। এইফালে পুৰা দেউতাই মছলা মিলাত লাগি আছে। মোবাইল অনাৰ লগে লগে আঁতৰি গৈছে নে? এয়া পুৰা মছলা মিলাই আছে আৰু ইটা গাখি থকা আছে। ইটা দেখাই আছে ডাবল ইটা গাখি আছে, দেখিছে আপোনালোকে। ওচৰৰ পৰা দেখাই দিছোঁ, নতুন মিস্ত্ৰী নহয় জানো, কিমান কোন আছে আপোনালোকে ক'বচোন দেই। এই আছে এইটো টেকেট মই হেৰি গাখি আছিলোঁ, ইটা গাখি আছিলোঁ আৰু সেয়া ডাবল ইটা গাখি আছে। নে মিস্ত্ৰীতে লাগিছে নাই কথাটো? অ' মিস্ত্ৰী কি খবৰ? এইফালে কি চাবলৈ টাইম নাই নেকি? পুৰা মিস্ত্ৰী মহা মানে য'ত মোহাইছে না মোহাইয়ে আছে তাতে। মোহন মিস্ত্ৰী ওখকৈ চাবগৈ চব। এয়া নতুন মিস্ত্ৰী কাম কেনেকুৱা আছে ক'ব, কাৰণ BSF হয় যে ঘৰত এনেকুৱা কাম কৰিছে নহয় জানো, কাৰণ কামত সৰু হোৱা নাই নহয় জানো। এইখিনি বাৰু মিস্ত্ৰীয়ে কৰিছিলে দেই, বেলেগ মিস্ত্ৰী। আৰু আজি যিহেতু মিস্ত্ৰী আহিলে সেইকাৰণে ঘৰতে ভাবিছোঁ আমি কৰি থাকোঁচোন কি হয় দেখা যাওক। আৰু ফিনিচিং হ'বৰ কাৰণে এইখিনি অলপ বেয়া বেয়া হ'ব পাৰে দেই, কাৰণ এই ইটাখিনি মানে এইখিনি কেনেকুৱা ইটা এইখিনি একদম যিটো ৰিজেক্ট ইটা, সেই ৰিজেক্ট ইটাটো হয় এইটো, কাৰণ ভেটি তলত থাকিব যে সেইকাৰণে এই ইটাটো ব্যৱহাৰ কৰা হৈছে। আৰু যিটো 1 নম্বৰ ইটা ইয়াৰ লিণ্টাৰ ওপৰৰ পৰা ৱালত সেইটো কথা হ'ব। আৰু বাকী চাই থাকক আপোনালোকে, আৰু ময়ো এতিয়া কৰিম, মই অকণমান দেখাই দিছোঁ অলপ কৰি, কাৰণ নতুন মিস্ত্ৰী নহয় জানো। ভিডিঅ' ভাল আহিবলৈ নতুন মিস্ত্ৰী কামত লাগিছে পুৰা একদম। যিমানখিনি জানো সিমানখিনি কৰি আছোঁ আৰু। কেলৈ মাতিব? যদি ঘৰ চৰ বনাবলৈ আছে, যদি দৰকাৰ হয় খবৰ দিব। কণ্টেক্ট নাম্বাৰটো দি দিম নেকি? যদি কমেণ্টত দিবলৈ কয় তেতিয়া দি দিম বাৰু। যদি দৰকাৰ হয় আমাৰ BSF এইফালে ডিউটি হ'লেও আহি পাই যাবহি আপোনালোকৰ বাবে। আৰু এয়া এখন ৱাল কমপ্লিট হৈ গ'ল, আৰু এইখন কমপ্লিট হোৱাৰ পাছত আৰু এতিয়া এইখন মাৰিম। এতিয়া ভাত খাই লওঁ। অথনি যিহেতু ভাত খোৱা দেখাইছিলোঁ যে সেয়া খাইছিলোঁ ৰাতিপুৱাৰ ভাত, আৰু এতিয়া দুপৰীয়া নহয় পিছবেলা ভাত হ'ল। আৰু এতিয়া ভাত খাম। আনিছে পাৰ চৰাই দুটা, সেই পাৰ চৰাই দুটাকে আৰু মানুহ কিমান মাতিছে ঠিক নাই। এয়া চাওক বাইকত আহি পাই গ'লি। এয়া দুটা পাৰ চৰাই আনিছে, আৰু সেই ডকচি খাবলৈ এই বাইকতো পাই গ'লি। আৰু কি মাংস পৰিব দেখাম আৰু চাব, কাঁহীত কি পৰিব। অথনি নিচিনা সুদা ভাত নাহিলে হৈছে আৰু। এই পুতলা আৰু এই পুতলাই ভাত খাই আছে পাৰ মাংসই। আৰু অথনি যে পাৰ গুচাই আছিলে সেইটো হৈছে এইটো। এই চাই পেলাই চা, এই চেহেৰা দেখা এইফালে চা আকৌ। এইটো অথনি পাৰ ঠিক কৰাটো, পাৰ ঠিক কৰাৰ কাৰণে খাবলৈ আহি পাই গ'লহি। আৰু পাৰ মাংস আলুহে দেখিছোঁ, আলু আৰু কলডিলৰ লগত পাৰ মাংস খাই মজা লাগে বোলে হেনো। খাইছোঁ বাৰু, আৰু আজি খাম এতিয়া। আৰু দেৱজিত ক'ত? আৰু ভাত খাই আৰু বহিবলৈ টাইম নাই। সেয়া মছলা দেখিছোঁ, এয়া সেইখিনি মিলাই থোৱা আছে। সেইখিনি আকৌ এখন ৱাল গাঁঠিব লাগিব। ঠিক আছে তেতিয়াহ'লে ভাতকেইটা খাই লওঁ নহয় জানো। কালি যিহেতু কাম কৰি অলপ ৰাতি হ'ল, সেইকাৰণে আপোনালোকৰ সামৰণিটো নামাৰিলোঁ। আজি সামৰণি মাৰি দিম ভিডিঅ', যিহেতু আজি দ্বিতীয় দিনা। ঠিক আছে, কালি এইখন আৰু এইখন হৈ গ'ল, কালি এই দুখন হৈ গ'ল। আৰু আজি মিস্ত্ৰী আহিছে, মিস্ত্ৰীয়ে যিখিনি কৰিব আপোনাক দেখাই আছোঁ। কালি এই দুখন কমপ্লিট কৰিলোঁ দেৱজিতে, মই আৰু দেউতাই। তাৰপিছত আৰু আজি মিস্ত্ৰীয়ে কৰিব এয়া, আৰু ইয়াত এটা পোষ্ট বহাব। মিস্ত্ৰীয়ে এয়া কামত লাগি আছে দেখিছে। মিস্ত্ৰীৰ ওচৰত যাম, মিস্ত্ৰীয়ে কি কৰিছে দেখাম, আৰু ভিডিঅ'টো ইমানটা আজি সামৰিম। আৰু মিস্ত্ৰী আহি পাই গ'ল। মিস্ত্ৰী আহি পাই এয়া কামত লাগি আছে পূৰা। কালি আমি যিখিনি কৰিলোঁ সেইখিনি দেখালোঁ, আজি বিশেষ নেদেখাওঁ। এয়া মিস্ত্ৰী আহি ৰাতিপুৱা কামত লাগিলেহে এয়া মছলা কাৰণে ইয়াত চেনিগল পেলোৱা হৈছে। তাৰপিছত আজি সেই পোষ্ট ঢালিব আৰু বেছ মাৰি তাত ৱাল কথা হ'ব। সেইখিনি আজি নেদেখাওঁ, আৰু কালি যিমানখিনি দেখালোঁ। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মৰমৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।